হেৰা মোৰ মানুহজনী ইমান ধুনীয়াকৈ সাজি কাচিনো কোনফালে যোৱা? আপুনি হবলা পাহৰিলে। মই জানো আপুনি সোনকালে কথাবোৰ পাহৰে বুলি। কেলে আজি নন্দেশ্বৰ জীয়েকৰ তোলনি বিয়া নহয় জানো? হয় নেকি? সেয়া চোৱা মই পাহৰিয়ে থাকো। পিছে তোলনি বিয়াখনলৈ ইমান ধুনীয়াকৈ ইমান ভাল কাপোৰ পিন্ধি সাজিব লাগেনে বাৰু? ঠক পাই, আপুনি আনি দিছে পিন্ধিছো আৰু। মই মানুহক কওঁৱেই আপুনি মোক ধুনীয়া ধুনীয়া বস্তু আনি দিয়ে, অলংকাৰ কাপোৰ এইবোৰ কিমানৰ আগত মই জহ মাৰো। এতিয়া যদি মই বিয়াখনলৈ পিন্ধি নাযাওঁ মানুহে হাঁহিব নহয়, মই এনেই ফুটনি মাৰো বুলিহে ক'ব। হয় বাৰু কথাটো মিছা নহয়। তুমি আৰু মোক যিহে দম দি দি বস্তুবোৰ লোৱা, মইনো নিদিয়াকৈ থাকিব পাৰো কেনেকৈ? বেলেগে আকৌ নুবুজে নহয় সেইটো কথা। হ'ব চুপ থাকক, বেৰৰো কাণ থাকে, মানুহে শুনিলে কি বুলিব? সকলো মানুহে জানে আপুনি মোক দিয়ে মৰমতে। এতিয়া আকৌ মানুহে শুনিলে বেলেগ কিবাহে ভাবিব। আপুনিও সোধা নহয় দেই। তুমি বেছি খং নকৰিবা পাই। খং নকৰাকে থাকিব পাৰিনে? আচলতে তোমাক কথা এটা কম বুলি মই আহিছিলো। এতিয়া তোমাৰ মোচন দেখি কথাটো কবলৈয়ে ভয় লাগিছে নহয়। কি কথানো? নকওঁ দেই। কওক হে, মোৰ খং উঠা নাই, কওক। এইফালে চাওকচোন। আজি মানে মোৰ ভণ্টি মানে দীপালীয়ে ফোন কৰিছিল। তাই আহিম বুলি কৈছে দুদিনমান থকাকৈ। হে ভগৱান, সেইজনী সিদিনা এইখন ঘৰৰ পৰা গৈছিলেহে, আকৌ দুদিনমান থকাকৈ আহেনে? তাই কি শহুৱেকৰ ঘৰত মন নবহে নেকি? কি ছোৱালী আৰু ক'ব নোৱাৰো দেই। তাই এইখন ঘৰলৈ অহাৰ কথা বৰ কৈ থাকে আৰু আহিয়ে থাকে। মাথাটো গৰম হৈ যায় আৰু মোৰ। খং নকৰিবা। মা দেউতাৰ অবিহনে তাই এই ঘৰখনত তোমাকে মা বুলি ভাবে আৰু মোকে দেউতাক বুলি ভাবে। আমি যদি তাইক অনাদৰ কৰো তাই বৰ কষ্ট পাব নহয় মনত। হ'ব আপুনি তাইক বৰ আদৰ কৰক। মই আজি ঘৰলৈ নুভতো। আপুনি আৰু নিজৰ ভনীয়েকে গোট খাই থাকিব ৰন্ধা বঢ়া কৰি। ল'ৰাটোক লৈ মই এই ঘৰৰ পৰা ওলালো আৰু নাহো। কাম বন নাই, অকল মাকৰ ঘৰলৈকে আহি থাকিবলৈ বিচাৰে। শহুৱেকৰ ঘৰত মন নবহা ছোৱালী এইবোৰ। শুনাচোন, নাহে আৰু উভতি। মই জানো খং উঠিলে যেতিয়া এতিয়া আৰু ৰক্ষা নাই। মইনো ভণ্টিক কি বুলি ক'ম যে তাই অহাৰ খবৰ পায়ে তাই নবৌয়ে ঘৰৰ পৰা গুচি গ'ল, ঘৰলৈ নাহো বুলি কৈছে। মই কি বুলি ক'ম বাৰু ভণ্টিক? বৰ চিন্তাত পৰিছো মই। ভণ্টিজনীও ইয়াৰ পৰা যোৱা আজি এমাহেই হোৱা নাই। তাইনো বাৰু কিয় আহিব লাগে? মইনো তাইক নাহিবি বুলি কেনেকৈ কওঁ? নবৌ, দাদা এমাহ নহওঁতেই পুনৰ মই ঘৰলৈ আহিলো। দাদা আৰু নবৌৰ মোৰ ওপৰত চাগে বহুত খং। কিন্তু কি কৰিম, সেই ঘৰখনত মোৰ একেবাৰে উশাহ ল'বকে কষ্ট হয়চোন। মা দেউতা অবিহনে এই ঘৰখনত মই ইমানকৈ আহি থকাটো ভাল নহয়। নবৌ আৰু দাদাই অশান্তি পায় হয়, কিন্তু সেই ঘৰখনতো যে মোৰ একেবাৰে ভাল নালাগে। দাদা আৰু নবৌক মই ক'বও নোৱাৰো যে সেই ঘৰখনত মোৰ আপোন বুলিবলৈ কোনো নাই। না মোৰ মানুহজন, না মোৰ শহু শাহুৰ। সকলোৱে মোক গালি পাৰে। শহু শাহুৱে যৌতুকৰ বাবে আৰু মোৰ মানুহজনে মোক যি কথাতে গালি পাৰে। মোক কিয় দেখিব নোৱাৰে তাৰ কথাও মই জানিলো। তেওঁ বেলেগ এজনী ছোৱালীক ভাল পায়। মোক কেৱল মাক দেউতাকৰ বাবে বিয়া পাতি নিছিল, কিন্তু মাক দেউতাকেও এতিয়া যৌতুক বিচাৰি মোক অত্যাচাৰ কৰে। মই দাদাক এইবোৰ কথা কেনেকৈ কওঁ? তই আহিলি? দাদা, মই আহিলো। ভালনে তোৰ? ভালেই আৰু। কি হ'ল তই ইমান সোনকালে আহিলি? ঘৰত কি তোৰ মন বহা নাই নেকি? বিয়া হোৱাৰতো আজি এবছৰেই হৈ গ'ল। তোৰ শহুৰৰ ঘৰখনত মনেই বহাব পৰা নাই নেকি বাৰু? মই জানো দাদা, তই এনেকৈ কবি বা এনেকৈ সুধিবি। আজি মা দেউতা জীয়াই থকা হলে মা দেউতাইও এনেকৈ সুধিলেহেঁতেন। হয় দাদা, তই কোৱাটোৱেই। সেই ঘৰখনত মই মন বহাব পৰা নাই সদায় মোৰ এই ঘৰখনলৈ তহঁতলৈ মনত পৰি থাকে। বাৰু হ'ব দে, সদায় আমালৈ মনত পেলাই থাকিলেও নহ'ব নহয়। সেই ঘৰখনত তোৰ দায়িত্ব আছে। তোৰ দায়িত্ববোৰ তই পালন কৰিব লাগিব নহয়। সেইটো হয় দাদা।
হ'ব বাৰু দাদা, আজিৰ পৰা মই সেই ঘৰখনৰ দায়িত্ব পালন কৰাৰ কথাই ভাবিম। বাৰু বহুত কথা হ'ল, ভিতৰলৈ। নব নাই নহয়, গাঁৱত বিয়া আছিল, বিয়া খাবলৈ গ'ল আৰু বাহিৰে বাহিৰে মাকৰ ঘৰলৈ যাব। তই চাহ বনাহিয়া, দুয়োটাই খাওঁ। হ'ব দাদা। তুমি আহি হবলা ৰুম কব্জা কৰি ৰৈ ললাহি। নব, মানে মই এইটো ৰুমত আছো আৰু। নব, তুমি আকৌ আজি নাহা বুলি কৈছিল দাদাই, আহিলা, ভাল হ'ল দিয়া। মই কিয় এই ঘৰ এৰি যাম? এইখন মোৰ ঘৰ। এইখন ঘৰ এতিয়া মোৰ আৰু তোমাৰ দাদাৰ। এই ঘৰখনত তোমাৰ মা দেউতা থকালৈকেহে তোমাৰ হৈ আছিল, আৰু এইখন ঘৰৰ পৰা তোমাক বিয়া দিয়ে উলিয়াই দিয়াৰ পিছত এই ঘৰখন নিজৰ বুলি ভাবি ইমানকৈ ইয়াত থকাৰ আশা কৰি নাথাকিবা। নব, বেয়া নাপাবা কোৱাৰ বাবে। ময়ো মা ঘৰলৈ ইমান নাযাওঁ তোমাৰ দৰে। তুমি ইমানকৈ ঘৰখনলৈ আহি থাকিলে সেইখন ঘৰৰ দায়িত্ববোৰ কোনে পালন কৰিব কোৱা? আৰু এই ঘৰখনৰ পৰা তোমাক উলিওৱাই পঠিওৱা হৈছে, অৰ্থাৎ বিয়া দি এইখন ঘৰৰ পৰা তোমাক পঠিয়াই দিয়া হৈছে। এইখন ঘৰত ইমান তুমি নিজৰ ববীয়াকৈ থাকিবলৈ ল'ব নালাগে নহয়। আমাৰোতো কথা আছে, আমাৰ খোৱা বোৱা ঘৰ সংসাৰ চলোৱাৰোতো কথা আছে। তোমাক আৰু মাহেক পষেক জুৰি ইয়াতে পুহি থাকিব নোৱাৰো নহয়। তুমি ঠিকেই কৈছা নব। সেই ঘৰখনটো এতিয়া মোৰ নিজৰ ঘৰ নহয়। সেই ঘৰখনটো মোৰ বাবে এতিয়া লোকৰ হৈ গ'ল। এগৰাকী নাৰীৰ নিজৰ ঘৰ বুলিবলৈ জানো আছে? নাই, নাৰীৰ নিজৰ ঘৰ নাথাকে। নিজৰ মাক দেউতাকৰ ঘৰখনৰ পৰা বিয়া দি উলিয়াই পঠিওৱাৰ পিছত সেই ঘৰখনৰ মানুহে সেই ঘৰখনৰ ছোৱালীজনীক লোকৰ আলহীৰ দৰে ব্যৱহাৰ কৰে। আৰু বিয়া হৈ যোৱা ঘৰখনৰ মানুহেও সদায় এইটো কথাকে সোঁৱৰাই থাকে যে মই লোকৰ ঘৰৰ পৰা গৈ আছো, সেইখন মোৰ নিজৰ ঘৰ নহয়। মন গ'লেই তেখেতসকলে উলিয়াই পঠিয়াব পাৰে, আৰু মন গ'লেই মাকৰ ঘৰৰ মানুহেও উলিয়াই পঠিয়াব পাৰে। নাৰীৰ নিজৰ ঘৰ নাই নব, ঘৰেই নাই নাৰীৰ। বিয়া দিয়া ঘৰখনকে নিজৰ কৰি ল'ব পাৰিব লাগিব, নোৱাৰিলে কেনেকৈ হ'ব? বিয়াৰ এবছৰ পাৰ হৈ গ'ল, সেই ঘৰখন নিজৰ কৰি ল'ব পৰা নাই। তোমাতেই কিবা খুঁত আছে। বেয়া নাপাবা কথাবোৰ কোৱাৰ বাবে, আৰু কান্দি কাটি দেখুৱাবও নালাগে। মই যিবোৰ কৈছো সঁচা কৈছো। সিদিনা ইয়াত থাকি গৈছিলা ইমান দিন, এমাহ নহ'লে আকৌ আহিলা। কিয় জানো পঠাই সেই ঘৰখনৰ মানুহে তোমাক? বুজিয়ে নাপাওঁ। কাৰণ সেই ঘৰখনৰ বাবে মই বুজা নব, সেই ঘৰখনৰ বাবে মই বুজা। কিন্তু আমাৰ বুজা হৈ থাকিব নোৱাৰা নহয় তুমি। আমি তোমাৰ দৰে এটা বুজা কঢ়িয়াই ফুৰিব নোৱাৰো। আৰু বেছি দিন এইবাৰ ইয়াত থকাৰ কথা নাভাবিবা। মই ঘৰলৈ নগলো, কাৰণ এই ঘৰখন মোৰ ঘৰখনত আলহী হিচাপে তুমি আহিছা, আৰু আলহী ঘৰ সঞ্জাই মই আঁতৰি যাব নোৱাৰো নহয় গৃহস্থজনী। মই ভাত ৰান্ধিম, কিবা অলপ কামত সহায় কৰি দিবা। এনেই বহি শুই খাব নোৱাৰা ইয়াত। নব, আজি তুমিও তোমাৰ আচল ৰূপটো দেখাই দিলা। মাৰ মৃত্যুৰ পিছত তোমাকে মা সমান ভাবিছিলো, কিন্তু তুমি মা সমান হ'ব নোৱাৰিলা। মোক তুমি বুজা বুলি ভাবিলা। মোৰ সঁচাকৈ আপোন কোনো নাই। মোৰ আপোন কোনো নাই আৰু। তোমালোকক কাকো কষ্ট নিদিওঁ। মই কালিলৈয়ে ইয়াৰ পৰা গুচি যাম, আৰু কেতিয়াও ইয়ালৈ তোমালোকে নিমন্ত্ৰণ নজনালে নাহো। মই কাৰো বুজা হ'ব নিবিচাৰো। মই দুখ পাওঁ সুখ পাওঁ, যিমানেই যি কষ্ট নাপাওঁ কিয় সেই ঘৰখনতেই থাকিম। এক নতুন আশাত সেই ঘৰখনতেই ৰম। তুমি মা ঘৰত থাকিবলৈ গৈছিলা, কিন্তু এদিনতে ঘূৰি আহিলা কিয়? কেইবাদিনো থকাৰ মন লৈহে গৈছিলা। কিয়নো এই ঘৰখনৰ দৰে এই ঘৰখনো মোৰ আপোন নহয়। এই ঘৰখনৰ মানুহবোৰৰ দৰে ঘৰখনৰ মানুহবোৰেও মোক আপোন বুলি নাভাবে। নবৰ বাবে মই বুজা। মই সেই ঘৰখনত নোৱাৰিলো থাকিব নব আৰু দাদাৰ বুজা হয়। আপোনালোকে মাৰি পেলালেও মই সেই ঘৰখনতে থাকিম। যি কৰে কৰিব। আজিয়ে যদি টেটু চেপি মোক মাৰি পেলাই, তেন্তে মাৰি পেলাওক, মই মুক্তি পাম। সেনেকৈ নকবা সেনেকৈ কৈ মোক লাজ নিদিবা। মই তোমাৰ লগত যি ভুল কৰিলো, পাৰা যদি মোক ক্ষমা কৰি দিবা।
সেই ছোৱালীজনীৰ লগত মই কথা পতা, তাইৰ লগত ফুৰিবলৈ যোৱা, এইবোৰ মোৰ ভুল আছিল। মই তাইক ভাল পাইছিলো, কিন্তু তোমাক বিয়া পতাৰ পিছত মই তাইক পাহৰি যাব লাগিছিল। মই বহুত ডাঙৰ ভুল কৰিলো। মোক ক্ষমা কৰি দিবা। আজিৰ পৰা তোমাক আৰু কেতিয়াও মনোকষ্ট নিদিওঁ। মা আৰু দেউতায়ো যদি তোমাক যৌতুকক লৈ কাজিয়া কৰে, তোমাক গালি দিয়ে, মা দেউতাৰ মুখত মই উত্তৰ দিম। পাৰিবানে মোক ক্ষমা কৰি পুনৰ আপোন কৰি ল'ব? আপুনি সঁচাকৈ কৈছেনে? সেয়াচোন মোৰ সপোন সপোন যেন লাগিছে। এয়া সপোন নহয় অ', সেয়া বাস্তৱ। আজিৰ পৰা মই তোমাক সঁচা ভাল পাব বিচাৰো। প্লিজ মোৰ আগৰ ভুলবোৰৰ বাবে মোক ক্ষমা কৰি দিয়া। মই তোমাক কেতিয়াও অভিযোগৰ সুবিধাই নিদিওঁ। আৰু চাবা, তোমাৰ আপোন কোনো নাই বুলি তুমি কেতিয়াও ক'বলগীয়া নহয়। ময়ে তোমাৰ দাদা, নবৌ, মা, দেউতা সকলোৰে অভাৱ দূৰ কৰি দিম। আৰু কোনো দিন তোমাক কাৰো বোজা হ'বলৈ এই ঘৰৰ পৰা যাবলৈ নিদিওঁ। মই অনুশোচনাত ভুগিছো। সেইদিনা মোৰ বেমাৰ হওঁতে তুমি গোটেই ৰাতিটো উজাগৰে থাকি মোক প্ৰতিপাল কৰোঁতে মই বুজিলো আচলতে তুমি কিমান ভাল। মই তোমাক পত্নী হিচাপে গ্ৰহণ কৰিছো। তুমি মোক এটা চান্স দিয়া। এটা কিয়, হাজাৰটা চান্স দি দেৱতাৰ দৰে পুজি মই আপোনাৰ লগতে আপোনাক স্বামী মানি গোটেই জীৱন থাকিম। থেংক ইউ। আই লাভ ইউ। ময়ো আপোনাক বহুত ভাল পাওঁ। এতিয়াৰ পৰা মোৰ পত্নী কাৰো বোজা হ'ব নালাগে। কেৱল মোৰ মৰমৰ পত্নী হৈ এইখন ঘৰত থাকিব। আৰু মোৰ মা দেউতায়ো একো ক'ব নোৱাৰাকৈ মই তোমাৰ আগত থিয় হ'ম। ধন্যবাদ। আজি মই পৃথিৱীৰ সকলোবোৰ সুখ খুৱাই পোৱাৰ দৰে লাগিছে। সপোনহে লাগিছে। সেয়া সপোন নহয় অ', সেয়া বাস্তৱ।